পাহাৰত অবাধ বেদখলৰ যি গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আমি নিউজ 18 অসম নৰ্থ ইষ্টত আগবঢ়াইছিলো আৰু তাৰ পিছতে প্ৰশাসন এই মুহূৰ্তত তৎপৰ হৈছে ৰাজ্যৰ চৌদিশে নামনিৰ পৰা উজনিলৈ এতিয়া সৰ্বত্ৰে উচ্ছেদ অভিযান চলোৱা হৈছে উচ্ছেদ অভিযানৰ জোৱাৰ উঠিছে আৰু তাৰ মাজতে পোহৰলৈ আহিছিল মহানগৰীৰ মাজমজিয়াৰ আদিংগিৰি সূৰ্য পাহাৰত কেনেদৰে সন্দেহযুক্ত নাগৰিকে বেদখল চলাইছিল 3 শতাধিক পৰিয়ালে ঘৰ সাজিছিল পাতিছিল মসজিদ সাজিছিল মাদ্ৰাসা আৰু সেই উচ্ছেদ অভিযান চলোৱাৰ বাবে এই মুহূৰ্তত তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ পিছতে এতিয়া হাজু হৈছে প্ৰশাসন আদিংগিৰিটো চলোৱা হ'ব উচ্ছেদ আৰু যাৰ বাবে আজি সূৰ্য পাহাৰত অবাধ বেদখলকাৰীৰ বিৰুদ্ধে জাৰি কৰা হ'ব উচ্ছেদৰ জাননী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অত্যন্ত এটা গভীৰ বিষয় অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় য'ত জড়িত হৈ পৰিছে বৰ্তমান খিলঞ্জীয়াৰ অস্তিত্বৰ বিষয় গতিকে খিলঞ্জীয়াৰ সুৰক্ষাত এতিয়া প্ৰত্যাহ্বান জনাই এই সকল বেদখলকাৰীয়ে ইমুৰৰ পৰা হিমুৰলৈ বেদখল অব্যাহত ৰাখিছে আগ্ৰাসন অব্যাহত ৰাখিছে আন্তঃজিলা প্ৰব্ৰজনৰ ফলত এতিয়া অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে খিলঞ্জীয়া অসমীয়া এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কালি ডিব্ৰুগড়ত অতি উদ্বেগজনক কথা প্ৰকাশ কৰিছে 2041 চনলৈ অসমত 50-50 হ'ব অসমতেই অসমীয়া সংখ্যালঘুত পৰিণত হ'ব অসমতেই খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হ'ব এনে ধৰণৰ উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে আৰু যাৰ বাবে যেন খিলঞ্জীয়াৰ সুৰক্ষা ৰক্ষাৰ বাবে এক আন্দোলন আৰম্ভ হৈছে আৰু উচ্ছেদৰ জোৱাৰ উঠিছে আৰু উচ্ছেদ অভিযান এই কাৰণে চলোৱা হৈছে যে অসমৰ অধিকাংশ ভূমিয়ে বৰ্তমান বেদখলকাৰীৰ কবলত সন্দেহযুক্ত নাগৰিকৰ কবলত অন্য স্থানটো বাদেই মহানগৰীৰ হৃদপিণ্ড স্বৰূপ সূৰ্য পাহাৰতো এতিয়া এনেদৰে খোট মাৰিছে বেদখলকাৰীসকলে আমি আপোনালোকক কালি দিনটোত দৃশ্য দেখুৱাইছিলো কেনেদৰে ৰঘুমলাৰ দৰে ঘৰ সাজিছিল বেদখলকাৰীসকলে এই সন্দৰ্ভত আমি নিউজ 18 অসম নৰ্থ ইষ্টত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে ৰাজচক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছিল আদিংগিৰি পাহাৰত উপস্থিত হৈ কেনেদৰে বেদখল হৈছিল তন্নকৈ পৰীক্ষা কৰিছিল আৰু অতি আশ্চৰ্যকৰ কথা যি সময়ত অভিযানকাৰী দল সূৰ্য পাহাৰত উপস্থিত হৈছিল গৈ তেতিয়া কিন্তু এটাও বেদখলকাৰীক দেখিবলৈ পোৱা নাছিল এটাও বেদখলকাৰীক দেখিবলৈ পোৱা নাছিল অভিযানকাৰী দলটোৱে অতি আশ্চৰ্যকৰ কথা ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে দিনৰ ভাগত তলা মাৰি নিখাৰ ভাগত থিতাপি লয় নেকি বেদখলকাৰীসকলে দিনৰ ভাগত ক'ত যায় বেদখলকাৰীসকল একে সময়তে তলত থকা স্থানীয় লোকসকলে পাহাৰৰ তলত থকা স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে যে আজি কিছুদিনৰ পৰা অঞ্চলটোত চুৰ ডকাইতৰ সংখ্যা বাঢ়িছে চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি পাইছে অপৰাধৰ এক প্ৰকাৰ ৰম্যভূমিত পৰিণত হৈছে নেকি সূৰ্য পাহাৰ এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কাৰণ ওচৰ চুবুৰীয়াৰ ঘৰ দুৱাৰত সঘনাই চুৰিকাণ্ড সংঘটিত হৈছে স্বাভাৱিকতে এক উদ্বেগজনক বিষয় মুহূৰ্তত আৰু যি নেকি গুৱাহাটী মহানগৰীৰ শীৰ্ষতম পাহাৰ এই আদিংগিৰি সূৰ্য পাহাৰ আটাইতকৈ ওখ টিলাটোৰ পৰাই গুৱাহাটীৰ কেইবাটা গুৰুত্বপূৰ্ণ স্থান টাৰ্গেট কৰি ল'ব পাৰে দুৰ্বৃত্ত বা দুষ্কৃতিকাৰীয়ে আদিংগিৰি পাহাৰত সূৰ্য পাহাৰত কোনোবাই বৰপেটাৰ পৰা আহি ঘৰ সাজিছে কোনোবাই নগৰপেৰাৰ পৰা আহি ঘৰ সাজিছে কোনোবাই আকৌ হাইলাকান্দিৰ পৰা আহি মছজিদ পাতিছে মাদ্ৰাজা নিৰ্মাণ কৰিছে গতিকে এনেদৰেই অতি সংগোপনে এনেদৰেই সূৰ্য পাহাৰৰ অস্তিত্ব নাইকিয়া কৰি আহিছে এইসকল বেদখলকাৰীয়ে আমি সেইখিনি দৃশ্য আকৌ আগবঢ়াম আপোনালোকৰ সন্মুখত কেনেদৰে অবাধ হাৰত বেদখল চলাই গৈছে সূৰ্য পাহাৰ যি সূৰ্য পাহাৰৰ অস্তিত্বই নাইকিয়া কৰি দিয়া চেষ্টা চলোৱা হৈছে হাফিজিয়া মাদ্ৰাসা আৰু এটিমখানা এনেদৰে কুদৰতপুৰ নাম দিয়া হৈছে আটাইতকৈ ডাঙৰ কথা যে সূৰ্য পাহাৰৰ নাম সলাই কুদৰতপুৰ দিয়া হৈছে বেদখলকাৰীয়ে কুদৰতপুৰ নামেৰে নামাকৰণ কৰিছে সূৰ্য পাহাৰৰ এই টিলাটো যিটো টিলাৰ পৰা দুৰ্বৃত্ত বা দুষ্কৃতিকাৰীয়ে বা কুটাঘাতকাৰীয়ে টাৰ্গেট কৰিব পাৰে মহানগৰীৰ কামাখ্যা মন্দিৰ মহানগৰীৰ গান্ধী মণ্ডপ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰি থকা দলং বৰহাপাৰা ষ্টেডিয়াম কেইবাটাও গুৰুত্বপূৰ্ণ স্থান টাৰ্গেট কৰি ল'ব পাৰে বেদখলকাৰী বা দুষ্কৃতিকাৰীয়ে সেই দিশৰ পৰা গুৱাহাটীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে প্ৰশাসনৰ চকুত ধুলি দি অতি দুৰ্গম এই পাহাৰখনত কেনেদৰে দুঃসাহস কৰিলে এইসকল বেদখলকাৰীয়ে বেদখল কৰিবলৈ আৰু যাৰ বাবে নিউজ 18ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে প্ৰশাসনৰ লোক কালি ঘটনাস্থলীত উপস্থিত হৈছিল বুজ লৈছিল কেনেদৰে বেদখল হৈছে বন বিভাগৰ অধীনত থকা এই পাহাৰৰ যি
সূৰ্য মন্দিৰ আছিল সেই সূৰ্য মন্দিৰৰ অস্তিত্ব ইতিমধ্যে প্ৰায় নাইকিয়া হৈ পৰিছে আৰু সূৰ্য পাহাৰ তথা সূৰ্য মন্দিৰৰ অস্তিত্ব নাইকিয়া কৰি এনেদৰে ঘৰ সাজিছে ৩ শতাধিক লোকে ঘৰ সাজিছে এয়া চাওক গুৱাহাটী মহানগৰীৰ যিকোনো গুৰুত্বপূৰ্ণ স্থানেই টাৰ্গেট হ'ব পাৰে সূৰ্য পাহাৰত এয়া মছজিদ সাজিছে বৃহৎ মছজিদ বৃহৎ মাদ্ৰাসা সাজিছে হাফিজিয়া মাদ্ৰাসা সাজিছে সময়ে সময়ে জেহাদৰ কথা কোৱা হৈছে জেহাদী কাৰ্যকলাপ ৰাজ্যত বৃদ্ধি পাইছে মাদ্ৰাসাসমূহক অভিকেন্দ্ৰ হিচাপে লৈ জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে জেহাদীৰ বহুকেইটা মডিউল ইতিমধ্যে উৎখাত কৰা হৈছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰি কৈছিল যে গুৱাহাটীৰ জিএছ ৰোডতো ঘাটি আছে জেহাদীৰ কিন্তু তাৰ সমান্তৰালকৈ এইবাৰ আদিংগিৰি পাহাৰত সন্দেহজনক একাংশ লোকৰ এই বেদখলে কিন্তু অশনি সংকেত তথা ভাবুকি কঢ়িয়াই আনিছে গুৱাহাটী মহানগৰীলৈ শেহতীয়াকৈ নামনিৰ চাপৰ অঞ্চল বিভিন্ন স্থানত যি উচ্ছেদ অভিযান চলোৱা হৈছে বিলাসীপাৰা চাপৰত ৪০০০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে তাৰ পিছত গোৱালপাৰাৰ কেইবাটাও স্থান হাছিলা বিল পাইকান সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰা হৈছে একেদৰে দবকাত উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে উৰিয়াম ঘাটৰ কথা আমি জনাই আহিছো উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল ইতিমধ্যে বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে আৰু তাৰ বাবে ৰেংমা দখল কৰি থকা বেদখলকাৰীসকলে এতিয়া দলে বলে তালি টোপোলা বান্ধি সেই বনাঞ্চল এৰাৰ দৃশ্য আমি দেখিবলৈ পাইছো লখিমপুৰত পুনৰ বৃহৎ উচ্ছেদ অভিযান হ'ব বুলি পুনৰ ঘোষণা কৰিছে চৰকাৰে একেদৰে সামগ্ৰী সত্ৰ দখল কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে ইয়াৰ উপৰিও আৰু বহুখিনি চাঞ্চল্যকৰ ধৰা বিস্ফোৰক তথ্য প্ৰকাশ পাইছে এই বেদখলক লৈ কোৱা হৈছে যে বিশ্বৰ বহু দেশৰ মাটি কালিতকৈ অসমত বেদখলকাৰীৰ কবলত আছে বেছি মাটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিসংখ্যা প্ৰকাশ কৰিছে যে বৰ্তমান ৰাজ্যত ১,২৯,০০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে বিজেপি চৰকাৰ অহাৰ পৰা ৰাজ্যত প্ৰায় ১,২৯,০০০ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে এতিয়া বহু পৰিমাণৰ ভূমি বেদখলকাৰীৰ কবলত আছে আৰু যি কোৱা হৈছে বিশ্বৰ বহু দেশৰ মাটিকালিতকৈ অধিক ভূমি বেদখলকাৰীৰ হাতত আছে যি নেকি মৰিছাছ ছিংগাপুৰতকৈ অধিক ভূমি অসমৰ বেদখলকাৰীৰ হাতত আছে ভূমি বেদখল কৰি সন্দেহযুক্ত নাগৰিকে নাম সলাইছে কেৱল সূৰ্য পাহাৰৰ নামেই নহয় ইয়াৰ পূৰ্বে বটদ্ৰৱা থানৰ এলেকাত গঢ় লৈ উঠিছিল জামাই বস্তি একেদৰে আমি সূৰ্য পাহাৰৰ নাম কুদ্ৰতপুৰ ৰখাৰ খবৰ আপোনালোকক জনাইছো আন্তঃজিলা প্ৰব্ৰজনৰ ফলত এনেদৰে এতিয়া অস্তিত্বৰ সংকটত ভুগিছে অসমীয়া ভাষী বংগমূলীয় ইছলাম ধৰ্মীৰ বিৰুদ্ধে এতিয়া পৰিকল্পিত বেদখলৰ তথ্য লাভ কৰিছে চৰকাৰে আৰু তাৰ বাবে এতিয়া প্ৰশাসনে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে গতিকে যিসমূহ স্থানত বেদখল আছে সেই স্থানসমূহ ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰিছে পৰ্যায়ক্ৰমে এধাপকৈ বেদখলকাৰীসকলক মুক্ত কৰিবই ৰাজ্য চৰকাৰে পণ লৈছে বেদখলকাৰীসকলক উচ্ছেদ কৰিবই ৰাজ্য চৰকাৰৰ এই প্ৰতিজ্ঞা কাৰণ অসমীয়াৰ ভৱিষ্যত অন্ধকাৰত থাকিব যদিহে এতিয়াই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা নহয় কিন্তু তাতোকৈ আশ্চৰ্যকৰ কথা যে গুৱাহাটী মহানগৰীৰ দৰে এটা স্থানত সূৰ্য পাহাৰ বেদখল কৰিছে সূৰ্য মন্দিৰৰ অস্তিত্ব নাইকিয়া কৰি তাত মছজিদ সাজিছে মাদ্ৰাসা সাজিছে ইয়াতকৈ আৰু ভয়াবহ কথা কি হ'ব পাৰে গতিকে তাৰ বাবে প্ৰশাসনে এই মুহূৰ্তত তৎপৰতা গ্ৰহণ কৰিছে আৰু প্ৰশাসনে আজিৰ দিনটোত উচ্ছেদৰ জাননী জাৰি কৰিব বুলি আমাৰ সতীৰ্থ সাংবাদিকে আমাক জানিবলৈ দিছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আগবঢ়াইছে আমাৰ দুগৰাকীকৈ সতীৰ্থ সাংবাদিক কালিৰে পৰা উৎপল হালৈ এই উচ্ছেদ অভিযানৰ ক্ষমা কৰিব এই বেদখল কাৰ্যৰ এ টু জেড আমাক জনাই আহিছে আৰু তাৰ পিছতে প্ৰশাসনৰ এই তৎপৰতা আজি ১১ বজাৰ আশে-পাশে উচ্ছেদৰ জাননী জাৰি কৰিব বুলি জানিব পৰা হৈছে ৩ শতাধিক পৰিয়ালে ৰঘুমলাৰ দৰে ঘৰ সাজিছে আদিংগিৰি সূৰ্য পাহাৰ দখল কৰি গতিকে সেইসকল সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আজি উচ্ছেদৰ জাননী জাৰি কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আদিংগিৰি সূৰ্য পাহাৰৰ বেদখল কাণ্ডক লৈ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰিছে অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলাব প্ৰশাসনে ইংগিত দিছে আৰু যাৰ বাবে আজি জাৰি কৰিব উচ্ছেদৰ জাননী লক্ষণীয় হ'ব কেনেদৰে বেদখলমুক্ত হয় সূৰ্য পাহাৰ কাৰণ গুৱাহাটীৰ সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় এইসকল সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাটো কাৰণ আমি পুনৰ জনাইছো কামাখ্যা মন্দিৰ
বিভিন্ন সময়ত কামাখ্যা মন্দিৰক লৈ ভাবুকি আহে একেদৰে বৰখাপাৰা ষ্টেডিয়াম গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ নিৰ্মীয়মান দলং গান্ধী মণ্ডপ এইসমূহ স্থান টাৰ্গেট কৰি ল'ব পাৰে কাৰণ এয়া হৈছে পাহাৰৰ শীৰ্ষতম এটা টিলা গুৱাহাটীৰ শীৰ্ষতম পাহাৰ আৰু এই টিলাটোৱে এনেদৰে অবাধ বেদখল চলাইছে সন্দেহযুক্ত নাগৰিকে কিন্তু আশ্চৰ্যকৰ কথা যে দিনৰ ভাগত নাথাকে ৰাতিৰ ভাগত থিতাপি লয় নেকি এইসকল বেদখলকাৰীয়ে ইয়াতকৈ ডাঙৰ কথা যদি কোনোবা তলৰ পৰা পাহাৰত উঠে তেতিয়া হলে স্থানীয় লোকসকলকে ভাবুকি দিয়ে দা কটাৰী কুঠাৰলৈ খেদে স্থানীয় লোকসকলক নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে স্থানীয় লোকসকল আৰু স্থানীয় লোকসকলে অতি শীঘ্ৰেই বিচাৰিছে উচ্ছেদ হওক স্থানীয় লোকসকলৰ নিৰাপত্তা সুনিশ্চিত হওক একেদৰে সমগ্ৰ গুৱাহাটীৰে নিৰাপত্তা সুনিশ্চিত কৰক প্ৰশাসনে এই দাবী স্থানীয় লোকসকলৰ আৰু সেই মৰ্মে আজি উচ্ছেদৰ জাননী জাৰি কৰিব সূৰ্য পাহাৰৰ বেদখলকাৰীসকলৰ বিৰুদ্ধে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম উচ্ছেদ অভিযানক লৈ কি মন্তব্য আগবঢ়ায় কিভাৱে আপুনি জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ